মই পাহি বুঢ়াগোহাঁই পোনপ্ৰথমে মই আসাম ফক ডেন্স টেলেণ্টৰ সমূহ কৰ্মকৰ্তা তথা সমূহ বিচাৰক মণ্ডলীলৈ আৰু আমাৰ অসমবাসী ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজিৰ ভিডিঅ'টি মই এটি বিহুগীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। ইহাউনৰে পথাৰত ইহাই চেনাই থৈ হালেনো বাই আছিলি ইমূৰতে ভগা জাপি ভৰেনো দুপৰীয়া গৈ ইয়াতৰ পৰা ৰিঙিয়াই তোক মাতিলো হাঁচতি তামোলখন বিপদে তোক দিছিলো ইহাই চেনাই থৈ তাতে মৰম নিছিলো আনে কোনেও নেদেখাকৈ। এতিয়া মই তাঁতৰ শালত তাঁত বব লৈছোঁ আৰু মই ইমান ভালদৰে তাঁত বব নাজানো, কিন্তু বব চেষ্টা কৰিছোঁ। ইয়াত বগা ৰঙৰ সূতাৰে সেউজীয়া ৰঙৰ পতি বৈছে আৰু ইয়াত 7খন তাঁত লগাইছে। এতিয়া মই 3টা ৰোগৰ ঔষধ দেখাম। প্ৰথমটো হৈছে হুল ওলোৱা, যোনটো মানে হুল যদি বেছি দহলে যায়গৈ তেতিয়া সেই হুলটো উলিয়াব পৰা এবিধ গছৰ পুলি। এই গছজোপা হৈছে হুল, যোনটো হুলটো বেছি দহলে গ'লেকে মানে খুন্দি কিনে বান্ধি থৈ দিলে হুলটো ওপৰলৈ আহি যায়। গছটোৰ নাম নাজানো। 2 নম্বৰ ঔষধটো হৈছে মৌজোল আৰু তুলসী পাত। এই তুলসী পাত এক্সট্ৰাকৈ চাহ বনাই খালেও কাহ নিৰাময় কৰিব পাৰে আৰু বহুত ৰোগো ভাল কৰে তুলসী গছে। আৰু এইখিনি হৈছে তুলসী আৰু মৌজোল। হৈছে মৌ, ইয়াত মহৰ চাক আছে, এনেকুৱা বা 2টা আছে। আৰু এই হ'ল মৌজোল, প্ৰিয় মৌজোল, নিজে ঘৰত পাৰি কেনে উলিওৱা। 3 নম্বৰ ঔষধটো হৈছে শগুনী লতা, যিটো ডায়েবেটিছ চুগাৰ জাতীয় ৰোগবিলাক নিৰাময় কৰে। আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।